Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম বৰপেটা ডিস্ট্ৰিক্টৰ ক্লাছ 9ৰ যে আমাৰ এনুৱেল এক্সাম হৈ গৈছে তাৰ জেনাৰেল সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ আছিল তাৰ সলিউশনখিনি আমি ডিসকাস কৰিম। সো বল আমি ভিডিঅ'টো আৰম্ভ কৰো। সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1, the rate of evaporation increases with বা বাষ্পীভৱনৰ বেগ বাঢ়ে যদিহে তো অপশন আমাৰ চাৰিটা আছে যে তৰলৰ পৃষ্ঠকালি কমে, বি উষ্ণতা কমে, বায়ুৰ আৰ্দ্ৰতা কমে আৰু ডি বতাহৰ বেগ কমে। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি বায়ুৰ আৰ্দ্ৰতা কমে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2, পদাৰ্থ এটা কঠিন অৱস্থাৰ পৰা পুনে পুনে গেছীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোক জনা যায়। তো ইয়াৰ উত্তৰটো হ'ব অপশন বি ঊৰ্ধ্বপাতন। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3, নীলা চিয়াহী আৰু ৰঙা চিয়াহীৰ মিশ্ৰণ ইয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। তো ইয়াৰ উত্তৰটো হ'ল অপশন ডি ক্ৰমেটোগ্ৰাফি বা বৰ্ণলেখন। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4, তলৰ কোনটোৱে তিনডেল প্ৰভাৱ দেখুৱায়। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি মিল্ক বা গাখীৰ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5, যে পানীৰ আণৱিক ভৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি 18U। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে এটম শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল। তো ইয়াৰ উত্তৰটো হ'ব অপশন এ ডেল্টন। ঠিকে আছে, তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7, যে তলত দিয়া কোনটো এভোগেড্ৰ ধ্ৰুৱক। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি 6.022 × 10⁻23। ঠিকে আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, যে এটা এক পাৰমাণৱিক মৌলৰ উদাহৰণ হ'ল। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি হিলিয়াম। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9, অক্সিজেনৰ যোজ্যতা। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি 2। নেক্সট কুৱেশ্যন নম্বৰ 10, যে এল শ্বেলত সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ব। তো ইয়াৰ উত্তৰটো হ'ল অপশন বি 8। নেক্সট কুৱেশ্যন, যে ৰাদাৰফোৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই আৱিষ্কাৰ কৰিছিল। তো এইটো কি আৱিষ্কাৰ কৰিছিল? অপশন চি নিউক্লিয়াছ। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো হাইড্ৰজেনৰ সমস্থানিক নহয়। তো ইয়াৰ উত্তৰটো হ'ব অপশন বি হিলিয়াম। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13, যে উদ্ভিদৰ কোষবেৰখন প্ৰধানকৈ গঠন কৰে। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি চেলুলোজ। চেলুলোজৰ দ্বাৰা গঠিত হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14, উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজৰ এটা পাৰ্থক্য হ'ল। তো ইয়াৰ উত্তৰটো হ'ব অপশন ডি চেল ৱাল বা কোষবেৰ। মানে উদ্ভিদ কোষত কোষবেৰ থাকে আৰু প্ৰাণী কোষত নাথাকে। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15, যে তলৰ কোনটো কোষীয় শক্তিৰ ভঁৰাল হিচাপে জনা যায়। তো কমন কুৱেশ্যন এইটো। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি মাইটকণ্ড্ৰিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো কোন কলাৰ বাবে হয়। তো ইয়াৰ উত্তৰটো হ'ব অপশন বি কোলেন কাইমা। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17, যে টেণ্ডন এক প্ৰকাৰৰ কি হয়। তো টেণ্ডন এক প্ৰকাৰৰ আমাৰ কানেক্টিভ টিস্যু বা সংযোজক কলা। ঠিক আছে, তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18, অমিলটো বাছি উলিওৱা। তো এই চাৰিটাৰ ভিতৰত অমিল কোনটো। তো ইয়াৰ উত্তৰটো হ'ব অপশন ডি ব্লাড বা তেজ। ঠিক আছে, আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19, তলত দিয়া কোনটো ৰন্ধ্ৰী প্ৰাণীৰ এটা উদাহৰণ। তো ইয়াৰ উত্তৰটো হ'ব অপশন এ চাইকন। নেক্সট কুৱেশ্যনটো হ'ল যে 20, তলৰ তিনিটা কোঠালিযুক্ত হৃদপিণ্ড পোৱা যায়। তো ইয়াৰ উত্তৰটো হ'ব অপশন চি এমফিবিয়া বা উভচৰ। ঠিক আছে, ইয়াত আমি তিনিটা কোঠালিযুক্ত হৃদপিণ্ড আমি পাওঁ। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 21, কোনে জীৱ জগতক 5টা ৰাজ্যত ভাগ কৰিছিল। তো ইয়াৰ উত্তৰটো হ'ব অপশন এ আৰ হোৱাইটেকাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22, যে বস্তু এটাৰ হৰণ। তো বস্তু এটাৰ হৰণ ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট এইটো আমি দিব লাগে। তো ইয়াৰ উত্তৰটো হ'ব অপশন বি, যে অতিক্ৰম কৰা দূৰত্বৰ সমান নাইবা কম হ'ব পাৰে। কাৰণ যিটো ডিছপ্লেচমেণ্ট বা হৰণ সেইটো সদায় কি হয়, দূৰত্বৰ সমানো হ'ব পাৰে বা কম হ'ব পাৰে। ঠিকে আছে, তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 23, যে বলৰ সহায়ত চলাচল কৰা 5 কিলোগ্ৰাম ওজনৰ VT মানে স্পীড আৰু টাইম লেখ দেখুওৱা হৈছে, তেন্তে অন্তৰ্ভুক্ত বলটো। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশন চি 12.5 নিউটন। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24, যে এম ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব। তো ইয়াৰ উত্তৰটো হ'ল অপশন এ MV। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 25, যে নিম্নলিখিত কোনটো লেখ এটা সুষম গতিক সঠিকভাৱে প্ৰতিনিধিত্ব কৰে। তো ইয়াৰ উত্তৰ হ'ব অপশন এ, এই গ্ৰাফটোৱে আমাৰ সুষম গতিক আমাক প্ৰতিনিধিত্ব কৰিছে। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 26, যে বস্তুৰ জড়তাই বস্তুটোৰ। তো ইয়াৰ উত্তৰ হ'ব অপশন
ডি যে টু ৰেজিষ্ট এনি চেঞ্জ ইন ইট ষ্টেট অফ মোশ্যন বা গতিৰ অৱস্থাৰ পৰিৱৰ্তনক বিৰোধিতা কৰে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 27 বলৰ একক হ'ল তো বলৰ একক হ'ব কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ অপশ্যন বি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28 নিৰ্দিষ্ট উচ্চতাৰ পৰা পেলোৱা এটা আপেল আৰু এটা শিল ত্বৰান্বিত হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সমানে ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29 যে দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 4 টাইমছ বা 4 গুণ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 30 বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ইয়াৰ ওজন কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 98 নিউটন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 31 পৃথিৱীৰ ব্যাসাৰ্ধ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 6.4 × 10⁶ মিটাৰ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 32 যে জুল ইকুৱেল কি হ'ব তো জুল ইকুৱেল হ'ব অপশ্যন ডি নিউটন মিটাৰ নেক্সট অসন্তুলিত বল প্ৰয়োজনীয় হয় বস্তু এটাৰ এইটো হ'ব আমাৰ ত্বৰিত হোৱাৰ বাবে অপশ্যন চি 33 আমাৰ আনচাৰটো হ'ব অপশ্যন চি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 বস্তু এটাৰ বেগ দুগুণ কৰাৰ পিছত ইয়াৰ গতিশক্তি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি যে 4 গুণ বৃদ্ধি হ'ব ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 35 যে 1 কিলোৱাট ঘণ্টা সমান কিমান হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 3.6 × 10⁶ জুল ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 তলত দিয়া চিত্ৰত শীৰ্ষ আৰু খাদৰ মাজৰ দূৰত্ব তো ইয়াত আছে শীৰ্ষ আৰু ইয়াত আছে খাদ তো ইয়াৰ মাজৰ যিটো দূৰত্ব সেইটো আমাৰ কি হয় তৰংগ দৈৰ্ঘ্যৰ হাফ হ'ব ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি λ/2 ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 37 মানুহৰ শ্ৰৱণৰ পৰিসৰ হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 20 হাৰ্টজ টু 20 কিলোহাৰ্টজ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 38 তলত দিয়া কোনটো কম্পনাংকৰ লগত সম্পৰ্ক আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি পিচ বা তীক্ষ্ণতা নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 39 তলত দিয়া কোনটো ভাইৰাছজনিত ৰোগ নহয় তো ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি টাইফয়েড ঠিক আছে নেক্সট এলিফেণ্টিয়েচিছ বেমাৰ হোৱাৰ কাৰণ হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ক্ৰিমি বা ৱৰ্ম নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 41 চিতাকৰণৰ পিছত শৰীৰত গঢ়ে কি গঢ়ে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ এণ্টিবডি ঠিক আছে আমাৰ নেক্সট তলত দিয়া কোনটো সেউজ গৃহ গেছ ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি মিথেন ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 43 তলত দিয়া কোনটো প্ৰক্ৰিয়া অক্সিজেন চক্ৰৰ লগত জড়িত তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ৰেছপিৰেশ্যন বা শ্বসন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 44 এছাৰশ্যন আৰু ৰিজন বেছ কুৱেশ্যন তো এছাৰশ্যনটো কি দিছে বা বিবৃতি কি দিয়া আছে যে উন্নত সঁচৰ কাৰণে ভাৰতীয় প্ৰজাতি আৰু বিদেশী প্ৰজাতিৰ মাজত ক্ৰছ ব্ৰিডিং কৰা হয় তো এছাৰশ্যনটো কাৰেক্ট আছে এণ্ড ৰিজন কি দিছে মুৰ্গী উৎপাদন বৃদ্ধি কৰিবলৈ এইটো কাৰেক্ট বাট ইয়াত কি এছাৰশ্যনটোৰ কাৰেক্ট এক্সপ্লেইন কৰিব পৰা নাই ৰিজনটোৱে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি যে এ এণ্ড আৰ কাৰেক্ট বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 45 যে ব্যৱসায়িক ভিত্তিত মৌ উৎপাদনৰ ইটালিয়ান প্ৰজাতিটো হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি এপিছ মেলিফেৰা ঠিক আছে তো এইকেইটা আছিল আমাৰ MCQ টাইপ কুৱেশ্যনৰ সলিউশ্যনখিনি বৰপেটা ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ যে আমাৰ ছায়েন্সৰ এক্সাম তাৰ কুৱেশ্যন পেপাৰৰ যি সলিউশ্যনখিনি MCQৰ কুৱেশ্যনখিনি এইখিনি আছিল চ' বাকী যি আমাৰ 45 মাৰ্কছৰ গ্ৰুপ বি যিখিনি কুৱেশ্যন আছে তো সেইখিনি আমি চাই লওঁ যে 46 47 একেটা কুৱেশ্যন 2 মাৰ্কছৰ কুৱেশ্যনখিনি আহিছে নেক্সট আমাৰ 48 49 তো এই কুৱেশ্যনবিলাক তোমালোকে চাব পাৰিছা সো এইখিনি আছিল আমাৰ কুৱেশ্যন পেপাৰ সলিউশ্যনখিনি সো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু যিসকলে নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে সো লগ পাম আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই